Hello everyone, আশা কৰো সকলো ভালে আছে। আমাৰ ভাল নহয় হিমান এটা আসলতে কেনেকৈ ভিডিওটো আৰম্ভ কৰোঁ মই ভাবিয়ে পোৱা নাই। আজি হৈছে 26th of December আৰু কালি আছিল 25th ক্ৰিসমাস ডেও আছিল আৰু কালি হঠাতে ফোন পালো যে আমাৰ আইতা ঢুকালে। আইতা মানে মামাৰ ঘৰৰ আইতা, মাৰ মাক। আৰু আইতা আসলতে গাটো অলপ দিনৰ পৰা বেয়া হৈ আছিল হলেও যোৱা সপ্তাহলৈকে ভালকে কথা চথা পাতিয়ে আছিল। বয়সো হৈছে বাৰু আইতাৰ আৰু মা মাজে মাজে খবৰ ল'বলৈ গৈয়ে আছে। ময়ো গৈছিলোঁ কিন্তু মোৰ বাৰু যোৱা দিন হ'ল আৰু যেহেতু আইতাই ফোনত কথা চথা ভালকে পাতি থাকিব পাৰে মই আইতাৰ লগত ফোনতে কথা পাতি থাকোঁ, কথা হয় প্ৰায়ে আইতাৰ লগত। কিন্তু লাষ্ট 1 week মানৰ পৰা ফোন ৰিচিভ কৰা বা নিজে ফোন কৰা বন্ধ কৰি দিছিলে। দেন মা গৈছিল, মা গ'ল পৰহি মা খবৰ ল'বলৈ গৈছিলে আইতাৰ ভাগৰ। ভাত চাত দি মেলি আহিলে, ভাত অকণমান খালে বুলি কৈছে আৰু মাৰ লগত ময়ো গ'লোহেঁতেন কিন্তু যিহেতু বন্ধ আছিলে মই হাজবেণ্ডৰ ঘৰলৈ গ'লোঁ আৰু ময়ো ইমান বন্ধ পাই নাথাকোঁ, সেইকাৰণে শনি দেওবাৰ বন্ধতে মই ঘৰলৈ গুচি যাওঁ। আৰু যেহেতু কালি ক্ৰিসমাস ডে বন্ধ আছিলে তেনেকৈ মিলাই মই হাজবেণ্ডৰ ঘৰলৈ গুচি গ'লোঁ আৰু মায়ে মামাৰ ঘৰৰ পৰা মোলৈ ফোন কৈছে যে আইতাই মানে আমি বৌ বুলি কওঁ আইতাক, যে বৌয়ে তোক চাব বিচাৰিছে, ভিডিঅ' কলটো কৰচোন। মই ভিডিঅ' কল কৰিলোঁ। আইতাই মোক চাই পেলাই নেকি, মুখেৰেতো ভালকৈ একো কথা ক'ব পৰা নাই, মানে জিভাখন ভালকৈ ঘূৰা নাই, কিবা ক'ব বিচাৰিছে যদিও কথাটো ওলোৱা নাই, তেনেকুৱা এটা মানে চিটুৱেশ্যন হৈ আছিলে। মোক চাই পেলাই নেকি হাঁহি এটা মাৰিছে আৰু ফোনতে মানে চুমা খাইছে আৰু তাৰপাছত ভাবিছিলোঁ চাগে হয়তো কেইদিনমান আৰু থাকিব, কাৰণ যিমানে যি নহওক ন বেয়াটোতো ভাবিব নোৱাৰি বা তেনেকুৱা নালাগেই। ভাবিছিলোঁ কেইদিনমান থাকিব, মই ঘৰলৈ আহি এদিন খবৰ লৈ আহিমগৈ, এনেকেই মনতে ভাবিছিলোঁ। আৰু মোৰ হাজবেণ্ডলৈও বহুত মানে আশা কৰি আছিলে যে এদিন তাক লৈ আকৌ এদিন আহিবি এনেকৈ কৈছিলে। তাৰপিছত আমিও ভাবি আছিলোঁ সময় মিলাই এদিন যাম, যিহেতু দুইজনৰ ইমান বেছি ব্যস্ত, সময়ে নাপাওঁ। শনিবাৰ দেওবাৰটো বাদ দি যামকৈ থাকোঁতেই গ'ল আৰু আইতাৰ মানে কি মোলৈ ইমান বেছি হেঁপাহ। মোৰো বিয়াটো এদিন সকলোৱে পাতিবই লাগিব, কিন্তু আইতাৰ কাৰণে ক'বলৈ গ'লে আইতাৰ কাৰণে অকণ লৰালৰি কৰা নিচিনা হ'ল, কাৰণ আইতাই আগতে সদায় কৈ থাকে তোৰ বিয়াখন চাবলৈ পালে আৰু মই শান্তিত মৰিব পাৰিম, এনেকৈ কয় আইতাই। তাৰপাছত সেইটো কাৰণে অকণমান লৰালৰি কৰা হ'ল। সদায় কৈ থাকে না তোৰ বিয়াখন চাবলৈ নাপামেই নেকি এনেকৈ থাকে, কিন্তু হ'লেও বিয়াখন চাবলৈ পালে আৰু নাতি জোৱাইকো চাবলৈ পালে, মানে মোৰ হাজবেণ্ডৰ কথা কৈছোঁ। আমি বিয়াৰ পাছতে আইতাক সেৱা চেৱা কৰি আহিছোঁ দুইজনে। আৰু আইতাৰ মোলৈ ইমান হেঁপাহ মানে কি কাৰণে, আমাৰ মাহঁতৰ ফালৰ মামা মাহী আৰু মামা চবতছে ডাঙৰ, কিন্তু মানে সেইফালৰ পৰা গ'লে মই চবতছে কিন্তু ডাঙৰ নাতি, মানে আইতাৰ চবতছে ডাঙৰ নাতি মই। তো সেইটো কাৰণে মোলৈ ইমান বেছি হেঁপাহ। আৰু আগতে স্কুলৰ দিনত মানে যেতিয়া মই স্কুলত আছিলোঁ তেতিয়া উইণ্টাৰ ভেকেশ্যনত, ছামাৰ ভেকেশ্যনত গোটেই মাহটোত মই আইতাৰ লগতে থাকোঁ, মানে মামাৰ ঘৰত গৈ থাকোঁগৈ। সেইটো কাৰণে মোলৈ ইমান বেছি হেঁপাহ। আৰু যিহেতু কালি ঢুকাইছিলে, পৰহি মোলৈ ভিডিঅ' কল কৰি পেলাই নেকি মানে মাহঁতক ইমান ভালকৈ কিবা এটা ক'ব বিচাৰিছে, ক'ব পৰা নাই, কিন্তু মোক চাই পেলাই নেকি মানে হাঁহি মাৰিছে, মোক ফোনতে চুমা এটা দিছে। সেইটো কাৰণে মনটো ভাল লাগিছে যে ওচৰত গৈ নাপালেও অন্ততঃ ভিডিঅ' কলতে পালোঁ। কিন্তু মনটো বহুত এতিয়া বেয়া, বুজাব নোৱাৰোঁ আচলতে কথাটো, হয়তো বুজি পাইছেই। আৰু মোৰ এটা প্ৰব্লেম কি, মই মানুহৰ আগত কান্দিব নোৱাৰোঁ প্ৰথম কথা, আৰু দুখটো দেখুৱাব নোৱাৰোঁ, কেলৈ নাজানো, মনৰ ভিতৰতে থাকে মানে বস্তুটো, দেখাব নোৱাৰোঁ, মানে মনতে থাকি যায় বস্তুটো। কিন্তু মই ভাবোঁ যে দুখ যদি লাগে মানে কান্দি পেলাই নেকি দুখটো পাতল কৰি দিব লাগে, কিন্তু মোৰ মানুহৰ আগত চকু পানী নোলায় বা দুখটো মই দেখাব নোৱাৰোঁ। সেইকাৰণে চাগে মানুহে ভাবে মোৰ একো দুখ চুখ নাই বা দুখ চুখ নকৰোঁ, কিন্তু নহয়, মানুহ হয় ন, ইম'চনেলটো সকলো মানুহে হয়। তো সেইটো কথা ক'বলৈকে আজি আপোনালোকৰ ভিডিঅ'টো বনালোঁ। আৰু আইতাৰ হেঁপাহো আছিলে, মানে যোৱা সপ্তাহত মোলৈ ফোন কৰিছে, মা মানে পৰহি গৈছে, তাৰ আগৰ সপ্তাহতো মা আইতাৰ ওচৰলৈ গৈছিলে। আইতালৈ মই কিবা এটা দি পঠাইছিলোঁ, মোক ফোন কৰি কৈছে যে তই দিয়া বস্তুটো মই পালোঁ আৰু অতি সোনকালে তহঁতৰ ঘৰলৈ যাম, মানে আমাৰ ইয়াৰ ঘৰলৈ কথা কৈছে, আহিম, মোৰ চকুৰ এটা অপাৰেশ্যনো কৰিবলগীয়া হৈ আছে, তহঁতৰ ঘৰতে থাকি অপাৰেশ্যনটো কৰি ল'ম, আৰু যদি মই ভাল পাওঁ বেছিকৈ গাটো তেতিয়া মই মানে তোৰ বিয়া দিয়া ঘৰলৈও যাম, এনেকৈও আইতাই কৈছিলে। মানে হেঁপাহটো বহুত বেছি আছিলে, কিন্তু কি কৰিব, ভগৱানে যদি বিচাৰে, ভগৱানে যি বিচাৰে সেইটোৱে হ'ব আৰু, নহয় জানো।
আৰু এতিয়া এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে আইতা য'তেই আছে সুখে থাকক, শান্তিৰে থাকক, তাকে কামনা কৰিছোঁ। আৰু আজি ইমানখিনিয়ে ক'বলৈ আছিলে ভিডিঅ'টোত।